আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ত্ৰিভুজ চেপ্টাৰ 6.2 এক্সাৰসাইজ আৰু ইয়াত এনেবোৰ কুৱেশ্যন আলোচনা কৰিম যিবোৰ পৰীক্ষাত আহিয়ে থাকে গতিকে তোমালোকে প্ৰথমৰ পৰা লাষ্টলৈকে চোৱা নিশ্চয় কমন পৰিব কমন কুৱেশ্যন বিলাকে আজি আলোচনা কৰিম আৰু তোমালোকে বা ষ্টুডেন্ট বিলাকে আসলতে কোনটো ষ্টেপত ভুল কৰে সেইবিলাকে আমি আজি বেছিকৈ আলোচনা কৰিম গতিকে তোমালোকে প্ৰথমৰ পৰা লাষ্টলৈকে অংকবিলাক চোৱা আৰু ভিডিঅটো চোৱা ঠিক আছে নাম্বাৰ 1 কি কৈছে চোৱা 1 2 এই এটা চিত্ৰ 1 আৰু 2 D সমান্তৰাল BC এতিয়া 1 ৰ পৰা EC এটো 1 এই 1 ৰ পৰা কি ওলাব লাগে EC মানে এইখিনি ওলাব লাগে তাৰ পিছত আকৌ 2 নম্বৰৰ পৰা কি ওলাব লাগে AD ওলাব লাগে ঠিক আছে AD ওলাব লাগে এতিয়া চোৱা আমি প্ৰথমটো আলোচনা কৰিম নাম্বাৰ 1ত কি কৈছে এতিয়া চোৱা চিত্ৰটো ইয়াত দিয়া আছে গতিকে আমি ইয়াৰ পৰা ডাইৰেক্ট লিখিব পাৰিম নহলে আমি চিত্ৰটো আঁকি লম চোৱা নাম্বাৰ 1ত চোৱা কি কৈছে এই দুটা দিয়া আছে আমি ইয়াৰ পৰা এইটো লব লাগে আৰু ইয়াত কি দিয়া আছে যেহেতু এইটো হল D এইটো হল E যেহেতু DE সমান্তৰাল কি দিয়া আছে BC এতেকে আমি ইয়াৰ পৰা কি লিখিব পাৰিম যে a2 by a2 equal to a2 by a2 তাৰমানে থেলছৰ উপপাদ্য মতে AD by DB equal to AE by EC ঠিক আছে ব্ৰেকেটত কি লিখিব পাৰিম থেলছৰ উপপাদ্য মতে এতিয়া আমি কি কৰিম চোৱা যে ইয়াৰ পৰা এইটো মান আৰু এইটো মান আৰু ইয়াৰ যেটো ওলাব লাগে এইখিনি আমি বহাই লম যে AD ৰ মানটো কি হ'ব AD ৰ মান হ'ব 1.5 তাৰ পিছত BD ৰ মান হ'ল 3 ইকুৱেল টু A ৰ মান হ'ল 1 আৰু C ৰ মান হ'ল C থাকব গতিকে এইটো আমি ওলাব লাগে এতিয়া চোৱা এইটো যদি আমি ক্যালকুলেশন কৰো 1.5 মানে কি 1 আৰু হাফ আৰু ইয়াত আছে কি 3 এতিয়া হলে কি হ'ব এই 3 এইখিনি যাব একবাৰ এইখিনি যাব দুইবাৰ এতিয়া চোৱাও যদি আমি ব্ৰজ পূৰণ কৰো ইয়াৰ লগত এইটো তেতিয়া হলে 1 ৰ লগত EC পূৰণ কৰিলে হৈ যাব EC equal to 2 ৰ লগত 1 পূৰণ কৰিলে হৈ যাব 2 সেন্টিমিটাৰ হৈ গেল এইটো হল কি EC ওলোৱা হৈ গেল এতিয়া চোৱা 2 নাম্বাৰ 2 চোৱা নাম্বাৰ 2 তো সেম ধৰণে দিয়া আছে এইটো চিত্ৰ নাম্বাৰ 2 7.2 আৰু এইটো আমি ওলাব লাগে আৰু 1.8 আৰু কি আছে 5.4 দিয়া আছে এতিয়া চোৱা এইখিনি কৰি আমি চাম যে যেহেতু এই এক নম্বৰটোৰ নিচিনাই কি হ'ব DE সমান্তৰাল BC মানে এইটো সমান্তৰাল এইটো দিয়া আছে এতেকে আমি কি লিখিব পাৰিম থেলছৰ মতে AD divided by DB equal to AE divided by EC এটা হ'ব কি থেলছৰ উপপাদ্য মতে ঠিক আছে এতিয়া চোৱা আমি ভ্যালুখিনি বহাই দিলে আমাৰ যেটো ভ্যালু ওলাব লাগে মানে AD ৰ ভ্যালু যে ওলাব লাগে এটো সহজতে ওলাই যাব এতিয়া চোৱা AD ওপৰত ৰাখি দিম আৰু BD ৰ মান বহাম কিমান 7.2 equal to A ৰ মান কিমান দিয়া আছে 1.8 ইয়াৰ মান দিয়া আছে কিমান 5.4 এতিয়া চোৱা যদি আমি এটো ক্যালকুলেশন কৰো এতিয়া 1.8 মানে 18 ধৰি লোৱা 1.8 ধৰি লোৱা ইয়াত এক ঘৰ আগত পয়েন্ট আছে ইয়াত এক ঘৰ আগত পয়েন্ট আছে গতিকে পয়েন্ট দুটাই গুছি যাব এতিয়া চোৱা 18 ৰ ভিতৰত একবাৰ ইয়াত যাব কেইবাৰ তিনিবাৰ এতিয়া চোৱা আমি যদি ব্ৰজ পূৰণ কৰো ইয়াৰ লগত এইটো পূৰণ কৰো তাৰ মানে কি হ'ব 3 ৰ লগত AD মানে 3 into AD equal to 7.2 implies আমার লাগে কি AD 7.2 divided by 3 এতিয়া যদি আমি 3 ৰে ইয়াক হৰণ কৰো কিমান ওলাব 3 7 ৰ ভিতৰত কিমান বাৰ যায় 3 যায় 7 ৰ ভিতৰত দুইবাৰ থাকিল কিমান 1
12 12 ভিতৰত 3 যাব 4 সেন্টিমিটাৰ তাৰ মানে কি হল AD ৰ ভ্যালু হল 2.4 সেন্টিমিটাৰ আৰু কি আছিল EC ৰ ভ্যালু হল 2 সেন্টিমিটাৰ এটো আছিল কি 6.2 1 ৰ 1 আৰু 2 এতিয়া আমি আলোচনা কৰিম 2 নম্বৰটো 2 নম্বৰ চোৱা 2 নম্বৰটো প্ৰথমতে আমি কোৱেশ্চন পঢ়ি চাম চোৱা ত্ৰিভুজ PQR ৰ PQ আৰু PR ত্ৰিভুজ PQR ৰ মানে কি এটা ত্ৰিভুজ আঁকিব লাগিব ত্ৰিভুজটো হ'ব PQR ত্ৰিভুজ PQ আর এটা ত্রিভুজৰ কথা কৈছে আৰু কি কৈছে যে PQ আৰু PR বাহুৰ ওপৰত E আৰু F দুটা বিন্দু PQ আৰু PR ৰ ওপৰত E আৰু F দুটা বিন্দু এতিয়া কি কৈছে চোৱা তলৰ প্ৰতিটোৰ ক্ষেত্ৰত EF সমান্তৰাল QR হয়নে নহয় পৰীক্ষা কৰিব লাগে তাৰ মানে কি কৈছে তলত এইবিলাক ভ্যালু দিয়া আছে এইবিলাক আমি বহাই কিনে আমি কি প্ৰমাণ কৰিব লাগিব EF সমান্তৰাল QR এতিয়া চোৱা EF সমান্তৰাল QR হ'বলৈ হলে এইবিলাকৰ বিষয়ে উপপাদ্য 1.6.1 আৰু 6.2 আলোচনা কৰা হৈছে আৰু এই ভিডিওটোটাও আপলোড কৰি দিয়া হৈছে লাগিলে তোমালোকে চাই লবা ইয়াত চোৱা যদি আমি সমান্তৰাল কৰিব লাগে মানে এইটো সমান্তৰাল যদি এইটো কৰিব লাগে তেতিয়া হলে আমি কি কৰিব লাগিব এইটো বাহু আৰু এইটো বাহুৰ অনুপাত আৰু এইটো বাহুৰ অনুপাত কি হ'ব লাগিব সমান হ'ব লাগিব মানে এইটো বাই এইটো ইকুৱেল টু এইটো বাই এইটো হ'ব লাগিব তেতিয়া হলে আমি কি কৰিব পাৰিম এইটো সমান্তৰাল এইটো গতিকে আমি প্ৰথমতে কি কৰিব লাগিব এইটো বাই এইটো চেক কৰিম আৰু এইটো বাই এইটো চেক কৰিম চোৱা কি দিয়া আছে নাম্বাৰ 1 given PE equal to 3.9 EQ equal to 3 centimeter তাৰপিছত PF equal to 3.6 মিটাৰ সেন্টিমিটাৰ তাৰপিছত কি আছে FR equal to 2.4 সেন্টিমিটাৰ এতিয়া সো আমি কি কৰিম চেক কৰিম যে এটো হয় না নাই যেহেতু কি চেক কৰিম PE by EQ now PE by EQ equal to P মানে কিমান দিয়া আছে PE মান দিয়া আছে 3.9 আৰু EQ দিয়া আছে 3 তেতিয়ালে এটো যদি আমি হৰণ কৰি কিমান হ'ব 1.3 মানে 339 এর ভিতৰত কেইবাৰ যায় 13 বাৰ এক ঘৰ আগত পয়েন্ট আছে এক ঘৰ আগত ঠিক আছে তাৰ পিছত আৰু চেক কৰিম কি PF by FR PF by FR equal to কি হ'ব PF কিমান আছিল 3.6 আৰু FR হল 2.4 এতিয়া চোৱা যদি এক ঘৰ আগত পয়েন্ট হয় তাহলে উঠি গৈ কি হ'ব 36 divided by 24 6 ৰে কাটিলে 6 ৰে কাটিলে 4 2 ৰে কাটিলে 2 2 ৰে কাটিলে 3 এতিয়া চোৱা 3/2 যদি 3/2 আমি হৰণ কৰো কিমান হ'ব 1/5 এতিয়া চোৱা এইটো যেটো ভ্যালু হল আৰু এইটো যেটো ভ্যালু হল সেম হোৱা নাই যদি সেম হোৱা নাই তেনহলে কি সমান্তৰাল নহয় এটো আমি লিখিব লাগিব এনেকে যে যেহেতু PE by EQ not equal PF by FR so বা এতেকে দিব পাৰিবা এতেকে EF সমান্তৰাল QR নহয় ঠিক আছে যেহেতু এই দুটা অনুপাত সমান নহয় গতিকে এটো সমান্তৰাল নহয় এটো আমি চেক কৰিলো ঠিক হেতৰা আমি এতিয়া 2 নম্বৰটো চেক কৰিম 2 নম্বৰটো চোৱা ভ্যালু বিলাক দিয়া আছে ঠিক আছে 2 নম্বৰটো চোৱা 2 নম্বৰটো চোৱা কি দিয়া আছে PE দিয়া আছে কিমান PE দিয়া আছে 4 সেন্টিমিটার তাৰ পিছত QE দিয়া আছে 4.5 সেন্টিমিটার তাৰ পিছত PF দিয়া আছে 8 সেন্টিমিটার তাৰ পিছত RF দিয়া আছে কিমান 9 সেন্টিমিটার এতিয়া চোৱা আমি চেক কৰিব লাগিব ইয়াৰ আগৰটোৰ নিচিনাকে যে PE by EQ
পি ই বাই ই কিউ। এতিয়া চোৱা পি আৰু ই কিউ কিমান দিয়া আছে, পি দিয়া আছে 4 সেন্টিমিটাৰ আৰু ই কিউ দিয়া আছে কিমান 4.5 সেন্টিমিটাৰ। ইকুৱেল টু যদি আমি কৰো ইয়াৰ পইণ্টটো উঠাই দিলে কিমান হ'ব, ওপৰত হ'ব 40, তলত হ'ব 45, 5 ৰে কাটিলে কিমান হ'ব 8, 5 ৰে কাটিলে 9, তাৰমানে কি হ'ব 8/9। ঠিক সেইদৰে পি বাই ই কিউ ওলাইছো আৰু কি ওলাম এইটোৰ নিচিনাকে পি বাই ই কিউ ওলাইছো মানে পি এফ বাই এফ আৰ ওলাব লাগিব। পি এফ বাই এফ আৰ, পি এফ কিমান দি আছে 8, এইটো দি আছে 9। এতিয়া প্ৰথমতে এইটো যি ওলাইছে এইটো সেম টু সেম ওলাইছে, ঠিক আছে। গতিকে এইটো সমান্তৰাল হ'ব, যিহেতু পি ই ডিভাইডেড বাই ই কিউ ইকুৱেল টু পি এফ বাই এফ আৰ। এতেকে আমি কি ক'ব পাৰিম, ই এফ সমান্তৰাল কি হ'ব কিউ আৰ, এইটো হয়। ঠিক আছে, যদি এনেকুৱা হয় তেতিয়াহ'লে এনেকুৱা হ'ব, এইটো থেলছৰ বিপৰীত উপপাদ্য হয়। নাম্বাৰ 3 চোৱা, 2 নম্বৰৰ 3 নাম্বাৰ 3 চোৱা 2 নম্বৰৰ নিচিনাকে যে কি দিয়া আছে এইখিনি আমি আগতে লিখি লম। পি কিউ ইকুৱেল টু 1.28 সেন্টিমিটাৰ, তাৰপিছত দিয়া আছে পি আৰ ইকুৱেল টু 2.56 সেন্টিমিটাৰ, তাৰপিছত দিয়া আছে পি ই ইকুৱেল টু 0.18 সেন্টিমিটাৰ, তাৰপিছত দিয়া আছে কি পি এফ ইকুৱেল টু 0.36 সেন্টিমিটাৰ। ঠিক আছে, ঠিক সেইদৰে আমি আগতৰ নিচিনাকে কি ওলাম, নাও পি ই ওলাম প্ৰথমতে। পি ই ডিভাইডেড বাই ই কিউ ইকুৱেল টু পি ইৰ ভেলু দিয়া আছে চোৱা, পি ইৰ ভেলু 0.018, তাৰপিছত ই কিউ কিন্তু দিয়া নাই, যিহেতু ই কিউ দিয়া নাই তেনেহ'লে আমি এইটো চিত্ৰ ব্যৱহাৰ কৰিব লাগিব। চোৱা ই কিউ মানে কি, ই কিউ মানে এইখিনি, যদি আমি এইখিনি ওলাব বিচাৰো তেতিয়াহ'লে আমি যদি এই গোটেইখিনিৰ পৰা এইখিনি বাদ দিওঁ মানে পি ই বাদ দিওঁ তেতিয়াহ'লে আমাৰ কি ওলাব ই কিউ ওলাই যাব। যেহেতু ইয়াত কি লাগে ই কিউ লাগে, গতিকে আমি কি লিখিব পাৰিম পি কিউ মাইনাছ পি ই, পি কিউ মাইনাছ পি ই ইকুৱেল টু, এতিয়া আমি ভেলুবিলাক বহাই দিব পাৰিম যে 0.18 আৰু আছে কি পি কিউ এতিয়া আছে আমাৰ পি কিউ হ'ল 1.28 মাইনাছ, তাৰপিছত আছে কি পি ই হ'ল 0.18। ঠিক আছে, এতিয়া চোৱা আমি এইটো কেলকুলেশ্যন কৰি লওঁ যে 0.18 ডিভাইডেড বাই ইয়াৰ পৰা যদি মাইনাছ কৰা হয় কি হ'ব, চোৱা মাইনাছ কৰিলে কি হ'ব 1.28 মাইনাছ 0.180, তাৰমানে কি হ'ব ইয়াত 2 ঘৰ আগত পইণ্ট আছে তেনেহ'লে এইটো আমি এনেকৈ লিখিব পাৰিম 1.10, তেতিয়াহ'লে কি হৈ যাব এইটো পইণ্ট দুটা উঠাই যাব, উঠি যোৱাৰ লগে লগে কি হ'ব 18/11। ঠিক আছে, ঠিক সেইদৰে যদি আমি পি ই কিউ গেল তেতিয়াহ'লে আমি কি ওলাব লাগিব পি এফ এফ আৰ আৰু পি এফ এফ আৰ। পি এফ চোৱা, পি এফৰ ভেলু দিয়া আছে পি এফ 0.36 আৰু এফ আৰ কোনখিনি হ'ব তেনেহ'লে ইয়াৰ আগৰটো নিচিনাকে এফ আৰ কোনখিনি হ'ব, এইখিনি যদি ওলাব বিচাৰা তেতিয়াহ'লে এই গোটেইখিনিৰ পৰা আমি এইখিনি বাদ দিব লাগিব, পি এফ বাদ দিব লাগিব। তাৰমানে যদি এফ আৰ ওলাব লাগে তেতিয়াহ'লে আমি পি আৰ মাইনাছ পি এফ দিব পাৰিম, তেতিয়াহ'লে আমাৰ কি ওলাব এফ আৰ ওলাই যাব। তেতিয়াহ'লে আমি কি লিখিব পাৰিম যে
পি আর মাইনাস পি এফ তেন্তে কি হব 0.36 ডিভাইডেড বাই পি আর এর মান দিয়া আছে 2 পয়েন্ট কিমান দিয়া আছে 56 2.56 মাইনাস 2.56 মানে পি আর পৰা মাইনাস কৰিব কিমান 0.36 ইকুয়াল টু কি হব 0.36 ইয়াৰ পৰা যদি মাইনাস কৰা হয় তাৰ মানে এনেকুৱা হ'ব 2.56 মাইনাস 0.36 0 আৰু যদি 5 ৰ পৰা 3 বাদ দিয়া হয় তেনে 2 হ'ব আৰু হ'ব 2 তাৰ মানে কি হ'ব 2.20 তাহলে 2 ঘৰ আগত পয়েন্ট আছে ইয়াৰ 2 ঘৰ আগত পয়েন্ট আছে তাহলে 36/22 যদি আমি 2 এৰে কাটো 18 ডিভাইডেড বাই 11 তাৰ মানে কি হল আগতটো আৰু পৰৰ পিছৰটো সেম টু সেম হল এই কাৰণে আমি কি লিখিব পাৰিম দুটাই কি হ'ব সমান হ'ব মানে সমান্তৰাল হৈ যাব যেহেতু PE by EQ equal to PF by FR সমান হয় এতেকে EF সমান্তৰাল কি লিখিব পাৰিম QR হয় যদি এনেকুৱা হয় তেনেহলে এনেকুৱা হ'ব সমান্তৰাল হ'ব এটো হল থেলছৰ বিপৰীত উপপাদ্য ঠিক আছে একদম ইজি এবিলাক MCQ হিচাপত বেছি আহিব গতিকে তোমালোকে ভালদৰে চাবা আৰু যদি বুজি পাই আছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু বুজি পাইছা বুলি তোমালোকে কমেন্ট বক্সত জনাবা ঠিক আছে ইয়াৰ পিছত চোৱা 3 নম্বৰটো 3 নম্বৰটো চোৱা কোৱেশ্চন কি আছে যদি LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD প্ৰমাণ কৰা যে AM by AB AN by AD চিত্ৰটো দিয়া আছে কাখত গতিকে আগতে চিত্ৰটো আমি আঁকিলম তাৰ পিছত সমাধান কৰিম একদম ইজি ট্ৰিক্সত কৰি দিম যাতে তোমালোকে অলপতে বুজি পোৱা ঠিক আছে চাই যোৱা এতিয়া চোৱা 3 নম্বৰটো চিত্ৰটো আঁকি ললো তাৰ পিছত চোৱা ইয়াত আমাৰ কি দিয়া আছে এটো সমান্তৰাল এটো দিয়া আছে আৰু এটো প্ৰমাণ কৰিব লাগে এখিনি আমি আগতে লিখি লম ঠিক আছে given LM সমান্তৰাল CB আৰু কি কোৱা আছে LN সমান্তৰাল CD এটো আমাক দিয়া আছে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে AM divided by AB equal to AN divided by AD ঠিক আছে এটা লিখিম আমি কি প্রমাণ এতিয়া চোৱা প্ৰথমতে আমি কি কৰিব লাগিব এটা বস্তু চাব লাগিব কি যে LM সমান্তৰাল CB এইটো প্ৰথমতে চোৱা কোনটো ত্ৰিভুজত আছে LM সমান্তৰাল CB গতিকে আমি ধৰিব লাগিব কি AB C ত্ৰিভুজ বা ACB ত্ৰিভুজ ত্ৰিভুজ কি লম AB C ৰ পৰা পাও ঠিক আছে যে আমাক কি দিয়া আছে LM সমান্তৰাল CB দিয়া আছে যেহেতু LM সমান্তৰাল CB এটো আমাক দিয়া আছে গতিকে আমি গিভেন লিখিব লাগিব এতেকে থেলছৰ মতে আমি কি লিখিব পাৰিম যদি এটো সমান্তৰাল এটো হয় তাহলে এটো ত্ৰিভুজৰ ভূমি এটো আৰু এটো হ'ব কি শীৰ্ষবিন্দু যদি শীৰ্ষবিন্দু হয় তেতিয়াহলে এইখিনি বাই এইখিনি হ'ব আৰু এইখিনি বাই এইখিনি হ'ব তাৰ মানে AM by MB AM by MB AL by LC LC এটো হ'ব কি থেলছৰ উপপাদ্য মতে তাৰ পিছত চোৱা এটো আমি দিম কি নাম্বাৰ 1 আকৌ আমি চাব লাগিব কি যে এটো কত দিয়া আছে LN সমান্তৰাল CD
এল এন সমান্তৰাল চি ডি গতিকে এ চি ডি ত্ৰিভুজৰ পৰা লিখিব লাগিব আকৌ ত্ৰিভুজ এ চি ডিৰ পৰা পাও কি দিব পাৰিব যে যেহেতু এই আগৰ নিচিনাকৈ হ'ব যেহেতু এল এন সমান্তৰাল চি ডি এইটো আমাক কি দিয়া আছে এতিয়া থেলছৰ মতে হৈ যাব কি হ'ব এ এন ডিভাইডেড বাই তাৰমানে কোনখিনি হ'ব চোৱা যদি থেলছৰ মতে এইটো সমান্তৰাল এইটো হৈ যায় তেতিয়াহ'লে এইটো বাই এইটো হ'ব কি লিখিব পাৰিম এ এন বাই এন ডি ইকুৱেল টু এ এল বাই এল চি এইটো হ'ব কি থেলছৰ উপপাদ্য ঠিক আছে এতিয়া চোৱা এইটো হ'ল নাম্বাৰ 2 নাম্বাৰ 1 আৰু 2 ৰ পৰা পাও নাম্বাৰ 1 আৰু 2 ৰ পৰা কি পাও এতিয়া চোৱা নাম্বাৰ 1 ত কি আছে এল চি ই এল এল চি নাম্বাৰ 2 ত দিয়া আছে কি এ এল এল চি গতিকে যদি এইখিনি আৰু এইখিনি সমান হয় তেতিয়াহ'লে এইখিনি সমান এইখিনি হ'ব তাৰমানে কি লিখিব পাৰিম যে এ এম ডিভাইডেড বাই এম বি ইকুৱেল টু এ এন ডিভাইডেড বাই এন ডি এতিয়া চোৱা আমাক প্ৰমাণ কৰিব দিছে কি এ এম বাই এ বি কিন্তু ইয়াত কি দিয়া আছে এ এম বাই এম বি গতিকে এই দুটা প্লাস কৰিলে যেহেতু আমাৰ কি আহি আছে এ বি আহি আছে গতিকে আমি কি কৰিব লাগিব এইটোৰ লগত +1 কৰিব লাগিব এইটোৰ লগতো +1 কৰিব লাগিব এতিয়া চোৱা যদি আমি ইয়াত যে এম টো সেম ৰাখিব বিচাৰো তেতিয়াহ'লে আমি কি কৰিব লাগিব প্ৰথমতে এইটো তলত আনিব লাগিব হৰটো যেতিয়া সেম থাকিব তেতিয়া যদি আমি এলচিএম লওঁ তেতিয়াহ'লে হৰটো সদায় সেমে থাকে গতিকে আমি যদি উল্টাই দিও এম বি আৰু তলত হ'ব এ এম ইকুৱেল টু এন ডি তলত হ'ব এ এন ঠিক আছে এইটো কেৱল আমি প্ৰতিক্ৰম কৰি ললো ইমপ্লাইজ এতিয়া ইয়াৰ লগত +1 ইয়াৰ লগত +1 কৰিম এম বি ডিভাইডেড বাই এ এম +1 equal to n d divided by a n plus 1 এইটো তুমি লিখিব পাৰিবা যে দুয়োফালে 1 যোগ কৰি ঠিক আছে তাৰ পিছত চোৱা এই দুটা যদি আমি কি কৰো এলসিয়াম লও এলসিয়াম ললে কি হ'ব আমাৰ ধৰাৰ মতে কি আছিল এম টো সেম ৰাখিব লাগিব গতিকে এম টো কি হ'ব এলসিয়াম হৈ যাব আৰু এম এৰ ভিতৰত একবাৰ একৰ লগত এটো পূৰণ কৰিলে কি হ'ব এম বি প্লাস ইয়াৰ তলতো মনে কি আছে 1 আছে 1 এম এর ভিতৰত এম বাৰ এম এর লগত 1 পূৰণ কৰিলে কি হ'ব এ এম ইকুৱেল টু ইয়াতো এলসিয়াম কি আহিব এ এন এর ভিতৰত একবাৰ একৰ লগত এন ডি পূৰণ কৰিলে এন ডি প্লাস ইয়াৰ তলত মনে 1 আছে 1 এন এর ভিতৰত এন বাৰ এন এর লগত 1 পূৰণ কৰিলে এ এন হৈ যাব ঠিক আছে এতিয়া চোৱা এম প্লাস এম বি তাৰ মানে কি হ'ব এ বি আৰু এইটো হ'ব কি এ এম ইকুৱেল টু এ এন আৰু এ এন ডি প্লাস কৰিলে কি হ'ব এ ডি তলত হ'ব এ এন এতিয়া চোৱা এইটো কেনেকৈ হ'ল যে এই দুটা প্লাস কি এম বি প্লাস এ এম ইয়াত চোৱা এম এম বি প্লাস এ এম তাৰ মানে কি হ'ল এ বি এন এ এন প্লাস এন ডি তাৰ মানে কি হ'ব এ ডি ঠিক আছে এতিয়া চোৱা আমাৰ প্ৰমাণ কৰা অনুযায়ী কি আছে এ এম বাই এ বি এ এন বাই এ ডি কিন্তু ইয়াত চোৱা কি আছে এ বি টো তলত আছে প্ৰশ্নত আৰু এইটো আছে ওপৰত গতিকে এইটো ওপৰত লৈ যাম এইটো তলত আনি দিম কেৱল উল্টাই দিলে আনসাৰটো হৈ যাব এ এম ডিভাইডেড বাই এ বি ইকুৱেল টু এ এন ডিভাইডেড বাই এ ডি এইটো হল আমাৰ প্রুফ এইটো আছিল কি 3 নম্বৰটো বহুত ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে চাবা এইটো পৰীক্ষাত আহিয়ে থাকে আৰু তোমালোকে এতিয়া চাবা কি নম্বৰ 4 নম্বৰ 4 নম্বৰটো আজি আলোচনা কৰিম 4 নম্বৰটো একদম ইজি আৰু বহুতবাৰ
পৰীক্ষাত আহিছে, গতিকে তোমালোকে অলপ ভালদৰে চাবা আৰু মই অতি সহজ পদ্ধতিত কৰি দিম যাতে তোমালোকে এবাৰ চালেই বুজি পোৱা আৰু তোমালোকে পৰীক্ষাত ভালদৰে কৰি আহিব পাৰা। চোৱা তেতিয়াহ'লে কুৱেশ্যনটো আগত আমি পঢ়ি চাওঁ যে DE সমান্তৰাল AC আৰু DF সমান্তৰাল AE। চিত্ৰটো আমাক দিয়া আছে, ইয়াত চোৱা যে কি কৈছে DE সমান্তৰাল AC, DE সমান্তৰাল AC, তাৰমানে এইটো সমান্তৰাল এইটো দিয়া আছে আৰু DF সমান্তৰাল AE এইটো দিয়া আছে। গতিকে এইটো সমান্তৰাল এইটো হলে ত্ৰিভুজটো কোনটো হ'ব? ABC। আকৌ এইটো সমান্তৰাল এইটো হলে ত্ৰিভুজটো কি হ'ব? ABE ত্ৰিভুজ। এতিয়া হলে চোৱা কি কি দিয়া আছে এইটো আমি আগতে লিখি লম। দিয়া আছে গিভেন, তোমালোকে গিভেন মানে কি আছিল? দিয়া আছে কি কি? DE সমান্তৰাল AC আৰু দিয়া আছে কি? DF সমান্তৰাল AE। প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে BF divided by FE equal to BE divided by EC। ঠিক আছে, এইটো আমি প্ৰমাণ কৰিব লাগে। এতিয়া চোৱা চিত্ৰ সহকাৰে তোমালোকে যদি বুজি চাবলৈ চেষ্টা কৰা তেতিয়াহ'লে আমি ইয়াৰ পৰা অতি ইজিলি আমি বুজিব পাৰিম। তেতিয়াহ'লে চোৱা প্ৰমাণটো আমি লিখিম এতিয়া। প্ৰমাণত চোৱা আমি কি কৰিম, এই DE সমান্তৰাল AC ক'ত আছে? DE সমান্তৰাল AC, DE সমান্তৰাল AC এইটো তেনেহ'লে ত্ৰিভুজটো কি হ'ব? ABC ত্ৰিভুজ। তেনেহ'লে আমি ত্ৰিভুজটো কি ল'ম? ত্ৰিভুজ ABC ৰ পৰা কি ল'ম? যিহেতু আমাক দিয়া আছে DE সমান্তৰাল AC, ইয়াৰ আগৰ ভিডিঅ'ত যিবিলাক আপলোড কৰি দিয়া হৈছে তেওঁলোকে সেইবিলাক অংকৰ নিচিনাকে ইয়াৰ লিংক আছে আৰু এইটো অংকবিলাক বেছিভাগ থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি কৰা হয়। চোৱা সমান্তৰাল দিয়া আছে, তেনেহ'লে যেহেতু DE সমান্তৰাল কি দিয়া আছে? AC, এইটো কি হ'ল? গিভেন। এতেকে এইটো সমান্তৰাল এইটো দিয়া আছে, তেতিয়াহ'লে আমি কি লিখিব পাৰিম? চোৱা যদি এইটো সমান্তৰাল এইটো দিয়া থাকে তেতিয়াহ'লে এই বাহু বাই এই বাহু আৰু এই বাহু বাই এই বাহু লিখিব পাৰিম। তাৰমানে BD বাই DA ইকুৱেল টু BE বাই EC। এইটো হ'ব কি? থেলছৰ উপপাদ্য মতে। ঠিক আছে, তাৰপিছত চোৱা এইটো দিম আমি কি? নাম্বাৰ 1। তাৰপিছত চোৱা যদি আমি এইটোৰ ক্ষেত্ৰত বিচাৰো DF সমান্তৰাল AE, তেতিয়াহ'লে কি ত্ৰিভুজটো কি হ'ব? ABE ত্ৰিভুজ। আকৌ আমি কি লিখিব পাৰিম? ত্ৰিভুজ কি আছিল? যেহেতু এইটো সমান্তৰাল এইটো গতিকে ABE হ'ব। DF সমান্তৰাল যেহেতু AE গতিকে এইটো হ'ব যে ABE ৰ পৰা কি কি দি আছে? যেহেতু DF সমান্তৰাল AE গিভেন, এতেকে থেলছৰ মতে লিখিব পাৰিম আমি যে এইটো চিত্ৰত চোৱা যদি এইটো সমান্তৰাল এইটো হয় তেতিয়াহ'লে কি হ'ব? এইটো বাই এইটো আৰু এইটো বাই এইখিনি হ'ব। তাৰমানে এইখিনিৰ পৰা এইখিনি বাদ যাব, তাৰমানে কি এইখিনিতো ত্ৰিভুজৰ ভিতৰত পৰা নাই। কোনটো ত্ৰিভুজ? ABE ত্ৰিভুজত পৰা নাই। গতিকে BD বাই DA আৰু BF বাই FE। BD বাই DA BF বাই FE বেগতে হ'ব কি? থেলছৰ উপপাদ্য
মতে ঠিক আছে এতিয়া চোৱা এইটো দিম আমি কি নাম্বাৰ 2 এতিয়া 1 আৰু 2 ৰ পৰা আমি কি পাম চোৱা ইয়াত আছে বি সি ই সি ইয়াত আছে বি এফ এফ ই ইয়াত আছে বি ডি বাই ডি এ ইয়াত আছে বি ডি বাই ডি এ গতিকে এইখিনি আৰু এইখিনি কি সেম টু সেম যদি এইখিনি আৰু এইখিনি ইকুৱেল হয় তেতিয়াহ'লে এইখিনি আৰু এইখিনিও কি হ'ব ইকুৱেল হ'ব গতিকে আমি কি লিখিব পাৰিম 1 and 2 implies 1 and 2 implies কি লিখিব পাৰিম BE by EC equal to BF by FE BF by FE তেতিয়াহ'লে চোৱা যে আমাৰ ইয়াত কি বনাব দিছিল যে BF by FE তেতিয়াহ'লে আমাৰ হৈ গৈছে যে BF by FE আৰু BE by EC আৰু ইয়াত লিখাই আছে BE by EC কেৱল এইটো ইফালে আছে গতিকে এইখিনি লিখি দিলেও হৈ যাব প্ৰুফ হৈ গ'ল ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট এটো বহুভাগী মানে কি আছিল এক্সামত আহিছিল আৰু গতিকে তোমালোকে যেহেতু সৰু অংক অলপ ভালকে চাবা আৰু যদি বুজি পোৱা তেতিয়াহলে কমেন্ট বক্সত জনাবা যে বুজি পাইছো কিবা ঠিক আছে 5 নম্বৰটো চোৱা এতিয়া 5 নম্বৰটো চোৱা যে কি কৈছে DE সমান্তৰাল QR এটো 6.22 এটো চিত্ৰতে মই চিত্ৰটো আঁকি লৈছো চোৱা এটো হয় চিত্ৰ 6.22 ইয়াত আছে তেতিয়াহলে চোৱা কি কৈছে ইয়াত DE সমান্তৰাল OQ DE সমান্তৰাল মানে এটো সমান্তৰাল এটো আৰু কি কৈছে DF সমান্তৰাল OR DF এটো সমান্তৰাল OR ঠিক আছে ইয়াৰ আগৰটোৰ নিচিনাকৈ মানে 4 নম্বৰটোৰ অংকটোৰ নিচিনাকৈ দুটা সমান্তৰাল দি আছে কিন্তু এবাৰ কি কৰিব লাগে আৰু এটা সমান্তৰাল ওলাব লাগে একদম ইজি এটো কেৱল থেলছৰ বিপৰীত উপপাদ্য ব্যৱহাৰ কৰা হ'ব সো প্ৰথমতে আমি কি কি দিয়া আছে আমি এইবিলাক লিখি লম given DE সমান্তৰাল OQ আৰু DF সমান্তৰাল OR ঠিক আছে দেখুৱাব লাগে যে তুমি যদি প্ৰমাণ কৰিব লাগে যে লিখা তথাপিও প্ৰবলেম নাই দেখুৱাব লাগে যে কি দেখুৱাব লাগে EF সমান্তৰাল QR এতিয়া চোৱা এটো সমান্তৰাল যে আমি বনাম তেতিয়া হলে কি হলে এটো সমান্তৰাল হ'ব চোৱা যদি EF সমান্তৰাল এটো হ'ব বিচাৰে তেতিয়া হলে কি এইখিনি বাই এইখিনি হ'ব লাগিব আৰু এইখিনি বাই এইখিনি হ'ব লাগিব তেতিয়া হলে হে এটো সমান্তৰাল এটো হ'ব থেলছৰ উপপাদ্য মতে ঠিক আছে উপপাদ্য মানে বিপৰীত উপপাদ্য মতে যদি এইখিনি বাই এইখিনি হয় আৰু এইখিনি বাই এইখিনি হয় তেতিয়া হলে এটো সমান্তৰাল এটো হৈ যাব তেতিয়া হলে চোৱা আমি ত্ৰিভুজ ধৰি কিনে আমি চাম যদি এটো ত্ৰিভুজ ধৰা হয় তেতিয়া হলে এটো বাই এটো হ'ব আকৌ এটো ত্ৰিভুজ ধৰিলে এটো বাই এটো হ'ব এটো কি কমন হৈ যাব যদি কমন হৈ যায় তেতিয়া হলে এটো গুচি যাব আৰু ইফালটো থাকিব আৰু ইফালটো থাকিব যদি ইফালটো আৰু ইফালটো সমান হৈ যায় তেতিয়া হলে এটো সমান্তৰাল এটো হৈ যাব গতিকে আমি চেক কৰি চাম চোৱা হয় না নাই প্ৰমাণ প্ৰথমতে আমি কি কৰিম ত্ৰিভুজ কোনটো লম যেহেতু এটো সমান্তৰাল আছে DE সমান্তৰাল OQ DE সমান্তৰাল OQ দিয়া আছে গতিকে ত্ৰিভুজ কিব POQ ত্ৰিভুজ POQ ৰ পৰা ঠিক আছে POQ ৰ পৰা কি পাম যেহেতু DE সমান্তৰাল OQ এটো দিয়া আছে এতেকে আমি কি এটো DE সমান্তৰাল OQ দিয়া আছে গতিকে আমি কি লিখিব পাৰিম যে এটো বাই এটো PE বাই EQ ইকুৱেল টু PD বাই DO বেগৰত কি হ'ব থেলছৰ উপপাদ্য ঠিক আছে এটা হ'ব কি নাম্বাৰ 1 আকৌ আমি কি লিখিব লাগিব
ত্রিভুজ কোনটো আছে যে ডিএফ সমান্তৰাল OR ডিএফ সমান্তৰাল OR তাৰ মানে এইটো সমান্তৰাল এইটো গতিকে ত্রিভুজ কি হ'ব POR ত্রিভুজ POR ৰ পৰা কি কি লিখিব পাৰিম যেহেতু আমাক কি দিয়া আছে ডিএফ সমান্তৰাল OR given এতেকে কি হ'ব থেলছৰ উপপাদ্য মতে কি হ'ব PF divided by FR equal to PD divided by DO কেনেকে হল যে যদি এইটো সমান্তৰাল এইটো হয় তেনেহলে PF by FR হ'ব equal to PD by DO হ'ব এটো হল থেলছৰ উপপাদ্য মতে ঠিক আছে এটো হ'ব নাম্বার 2 এজৰ নাম্বার 2 আৰু 1 ৰ পৰা আমি কি পাম নাম্বার 2 1 and 2 implies দেখা 2 আৰু 1 ৰ পৰা আমি কি পাম চোৱা যদি PD by DO দুটা সমান আছে তেতিয়া হলে এইখিনি সমান এইখিনি হৈ যাব তেতিয়া হলে আমি কি লিখিব পাৰিম যে PE divided by EQ equal to PF divided by FR ঠিক আছে যদি এই দুটা সমান হৈ যায় তেতিয়া হলে কি হ'ব সমান্তৰাল হৈ যাব এতেকে EF সমান্তৰাল কি হ'ব QR এটা হ'ব থেলছৰ বিপৰীত উপপাদ্য মতে ঠিক আছে একদম ইজি চোৱা থেলছৰ বিপৰীত উপপাদ্য মতে কি হল এটো সমান্তৰাল হৈ গেল যেহেতু আমি কি জানো যে যদি এনেকুৱা হয় এনেকুৱা হলে এটো সমান্তৰাল হৈ যায় থেলছৰ মতে নেক্সট 6 নম্বৰটো চোৱা 5 নম্বৰটো হৈ গল 6 নম্বৰটো চোৱা কি কৈছে চিত্ৰ 6.23 এইটো চিত্ৰ হয় এইটো চিত্ৰ আৰু এইটো চিত্ৰত চোৱা কি কি দিয়া আছে ঠিক সেইদৰে ইয়াত A B C বিন্দু তিনিটা ক্ৰমে OP OQ আৰু OR ওপৰত আছে তাৰমানে ইয়াৰ ওপৰত A B C এই তিনিটা বিন্দুৰ কথা কোৱা হৈছে তাৰ পিছত কৈছে কি যে যদি AB সমান্তৰাল PQ AB সমান্তৰাল PQ আৰু কি কৈছে যে AC সমান্তৰাল PR হয় তেতিয়া হলে এইটো সমান্তৰাল এইটো আমি প্ৰমাণ কৰিব লাগিব ঠিক আছে গতিকে ইয়াত দিয়া আছে কি কি ইয়াত যিখিনি দিয়া আছে এইখিনি আমি আগতে লিখি লম নাম্বার 5 নাম্বার নহয় 6 নাম্বার হ'ব 6 নাম্বারটো ইভেন কি কি দিয়া আছে AB সমান্তৰাল PQ আৰু AB সমান্তৰাল PQ দিয়া আছে আৰু AC সমান্তৰাল PR দিয়া আছে AC সমান্তৰাল PR দিয়া আছে প্ৰমাণ কৰিব লাগে যে প্ৰমাণ কৰিব লাগে যে BC সমান্তৰাল QR মানে এইটো সমান্তৰাল এইটো দেখাব লাগে BC সমান্তৰাল QR এতিয়া হ'ব কি প্ৰমাণ ইয়াৰ 5 নম্বৰ 4 নম্বৰৰ যেনেকুৱাকৈ আমি সমান্তৰাল অনুযায়ী ত্ৰিভুজ ধৰিছিলো ঠিক সেইদৰে ইয়াত আমি ধৰিম চোৱা AB সমান্তৰাল PQ আছে কত AB সমান্তৰাল PQ এইটো ত্ৰিভুজত আছে তাৰ মানে POR ত্ৰিভুজ POR ৰ পৰা পাও কি দি আছে যেহেতু AB সমান্তৰাল PQ এটো আমাক দিয়া আছে AB সমান্তৰাল PQ এটো দিয়া আছে গতিকে কি হ'ব এইটো বাই এইটো হ'ব তাৰ মানে কি হ'ব এতেকে থেলছৰ মতে কি হ'ব OA divided by AP equal to OB divided by BQ
এইটো হ'ব কি থেলছৰ উপপাদ্য মতে। উপপাদ্য মতে ঠিক আছে। তাৰপিছত চোৱা এইটো যদি আমি নাম্বাৰ 1 দিও ইয়াৰ আগৰ নিচিনাকে, আকৌ আমি কি কৰিব লাগিব, এগেইন ত্ৰিভুজ কি ল'ম, যিহেতু আমাক কি দিয়া আছে AC সমান্তৰাল PR, তাৰমানে AC সমান্তৰাল PR দিয়া আছে, AC সমান্তৰাল PR, গতিকে আমি কি কৰিব লাগিব POR ত্ৰিভুজ ল'ম, POR ৰ পৰা কি ল'ম, যিহেতু আমাক কি দিয়া আছে, যেহেতু AC সমান্তৰাল PR ব্ৰেকেটত হ'ব কি গিভেন। ঠিক আছে, তেতিয়াহ'লে আমি কি কৰিব লাগিব, এইটো ত্ৰিভুজত যেনেকে এইটো সমান্তৰাল দিয়া আছে ঠিক সেইটোৰে আমি থেলছৰ মতে আমি বহাই ল'ব লাগিব, যে এতেকে কি হ'ব OA by AP equal to OC by CR, উপপাদ্য মতে। ঠিক আছে, এইটো দিম আমি কি নাম্বাৰ 2। এতিয়া চোৱা 1 and 2 ৰ পৰা আমি কি পাম, 1 আৰু 2 ৰ পৰা আমি কি পাম, 1 আৰু 2 ৰ পৰা আমি কি পাম, এতিয়া চোৱা 1 আৰু 2 ৰ পৰা OAAP সেম টু সেম আছে, গতিকে এইখিনি আৰু এইখিনি কি হ'ব সেম টু সেম হ'ব বা ইকুৱেল হ'ব, তাৰমানে OB by BQ, OB by BQ equal to OC by CR। ঠিক আছে, যদি এইখিনি হয় তাৰমানে কি চিত্ৰৰ পৰা আমি যদি চাব পাৰো OB by BQ আৰু OC by CR হল, যদি এইটো বাই এইটো হয় আৰু এইটো বাই এইটো হয় তেতিয়াহ'লে এইটো ত্ৰিভুজত কি হ'ব, এইটো সমান্তৰাল এইটো হৈ যাব। এতেকে আমি কি লিখিব পাৰিম, যে BC সমান্তৰাল QR, থেলছৰ বিপৰীত উপপাদ্য। ঠিক আছে, তেতিয়াহ'লে এইটো প্ৰমাণ হৈ গেল, এইখিনিয়ে হ'ব, একদম ইজি, এইটো বহুতবাৰ আহিছে পৰীক্ষাত, গতিকে তোমালোকে ভালকে চাই ল'বা যাতে তোমালোকে বুজি পোৱা, সেইকাৰণে মই অতি শৰ্টকাট পদ্ধতিত কৰিছো তোমালোকে বুজি পোৱাকৈ। আৰু যদি বুজি পাইছা তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, কমেন্ট বক্সত জনাবা তুমি বুজি পাইছা নে পোৱা নাই। 7 নম্বৰ কুৱেশ্যনটো, আৰু এইটো কুৱেশ্যন তোমালোকে 9ত পাই আহিছা, কেৱল আমি ৰিভিজন সিস্টেমত কৰিব লাগিব। চোৱা কুৱেশ্যনটো প্ৰথমতে আমি পঢ়ি চাওঁ যে কি কৈছে। 7 নম্বৰ কুৱেশ্যনটো, যে উপপাদ্য 6.1 ৰ সহায়ত, মানে থেলছৰ উপপাদ্যৰ সহায়ত আমি কি কৰিব লাগিব, এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল, এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয়, তেন্তে ৰেখাডাল তৃতীয় বাহুৰ কি হ'ব, দ্বিখণ্ডিত কৰিব। মনত পেলোৱা যে তোমালোকে কি কৰিছা, ক্লাছ 9ত এইবিলাক পাই আহিছা। গতিকে আমি প্ৰথমতে আমি এটা চিত্ৰ আঁকিব লাগিব, কেনেকে, যে কি কৈছে যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ, প্ৰথমতে আমি এটা ত্ৰিভুজ আঁকি ল'ব লাগিব। এটা ত্ৰিভুজ আঁকি লোৱা প্ৰথমতে, ABC, এইটো হ'ল এটা ত্ৰিভুজ। আৰু ইয়াত কি কৈছে, এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল, এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল, এইটো হ'ল D আৰু এটা হ'ল E। ঠিক আছে, যোৱা ৰেখাডালে কি কৰিছে, আন এটা বাহুৰ সমান্তৰাল, তাৰমানে এইটো বাহুৰ কি হৈছে সমান্তৰাল, এইটো আৰু এইটো সমান, তাৰমানে এইটো বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ ৰেখাডাল আন এটা বাহুৰ সমান্তৰাল হলে তেনেহলে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব। তৃতীয় বাহুটো কোনটো, এইটো হ'ল তৃতীয় বাহু, এই তৃতীয় বাহুটো কি হ'ব, তেনেহলে এইটো সমান এইটো হ'ব। ঠিক আছে, এইটো সমান এইটো দিয়া আছে, এইটো সমান্তৰাল দিয়া আছে, আমি কি কৰিব লাগে, এইটো মধ্যবিন্দু ওলাব লাগে কাৰ, AC ৰ,
তাৰ মানে এইটো সমান এইটো কৰিব লাগে। চোৱা একদম ইজি। আগতে কি কি দিয়া আছে এইবিলাক আমি লিখি ল'ব লাগিব। চিত্ৰত কি দি আছে? চিত্ৰত এ বি চি এটা ত্ৰিভুজ, য'ত ডি এ বিৰ মধ্যবিন্দু আৰু ডিই সমান্তৰাল BC। প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে? এই ই বিন্দুটো এচিৰ মধ্যবিন্দু। এ ই ইকুৱেল টু ই চি, এইটো আমি কি কৰিব লাগে? প্ৰমাণ কৰিব লাগে। চোৱা এতিয়া কি লিখিম আমি? প্ৰমাণ। প্ৰমাণত চোৱা কি আছে যে এইটো চিত্ৰৰ পৰা আমি কি কৰিব পাৰিম? চোৱা, যিহেতু এইটো সমান্তৰাল এইটো দিয়াই আছে, যিহেতু ডিই সমান্তৰাল BC, এইটো আমাক দিয়া আছে গিভেন। এতেকে থেলছৰ মতে আমি কি লিখিব পাৰিম? যিহেতু এইটো সমান্তৰাল এইটো দিয়া আছে, গতিকে এইটো বাই এইটো ইকুৱেল টু এইটো বাই এইটো। তাৰমানে এ ডি বাই DB ইকুৱেল টু এ ই বাই AC, ব্ৰেকেটত থেলছৰ উপপাদ্য মতে। ঠিক আছে। তাৰপিছত চোৱা, যিহেতু কি কৈছে আমাক এই ডি বিন্দুটো এ ডিৰ কি? মধ্যবিন্দু। যিহেতু মধ্যবিন্দু, সেইকাৰণে আমি কি লিখিব পাৰিম? চোৱা, এই দুটো সমান হৈ যাব। তাৰমানে এ ডি বাই আমি কি লিখিব পাৰিম? এ ডি লিখিব পাৰিম ইকুৱেল টু এ ই বাই ই চি। যিহেতু ডি এ বিৰ কি? মধ্যবিন্দু। অর্থাৎ AD equal to DB। এতিয়া চোৱা, যেহেতু দুটা সমান, গতিকে আমি কি কৰিব পাৰিম? এইটো কাটাকাটি কৰিব পাৰিম। যদি কাটাকাটি কৰা তেতিয়াহ'লে কিমান হ'ব? 1 হ'ব। তেতিয়াহ'লে কি হ'ব? এ ই বাই ই চি। তাৰমানে কি? এইটো যদি ব্ৰজপূৰণ কৰা হয় তেতিয়াহ'লে কি হ'ব? এ ই ইকুৱেল টু ই চি। আৰু আমি কি ওলাব লাগিছিল? এ ই আৰু ই চি সমান দেখুৱাব লাগিছিল। গতিকে এইটো হৈয়ে গ'ল। এইখিনি হ'ব এনসাৰ। লাষ্টত এনেকৈ লিখিব পাৰিবা, এতেকে ই এ চিক দ্বিখণ্ডিত কৰে। একদম ইজি। তাৰপিছত চোৱা, এই নাম্বাৰ 8 নাম্বাৰ কুৱেশ্যনটো চোৱা। 8 নাম্বাৰটো চোৱা, কি কৈছে? উপপাদ্য 6.2 ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হয়। তাৰমানে কি কৈছে যে এটা ত্ৰিভুজৰ, ধৰি লোৱা এটা ত্ৰিভুজ এ বি চি, এটা ত্ৰিভুজ, আৰু ইয়াৰ কি কৈছে যে দুটা বাহুৰ মধ্যবিন্দু সংযোগী, মানে ডি আৰু ই কি হ'ল? এ বি আৰু এ চিৰ মধ্যবিন্দু। তেতিয়াহ'লে আমি প্ৰমাণ কৰিব লাগে কি? যে এইটো সমান্তৰাল এইটো। গতিকে যেহেতু থেলছৰ বিপৰীত উপপাদ্য ইউজ কৰিব দিছে 6.2 উপপাদ্য, তাৰমানে কি হ'ব? এইটো বাই এইটো ইকুৱেল টু এইটো বাই এইটো যদি হৈ যায়, মানে এই দুটা, এই বাহু আৰু এই বাহুৰ যদি অনুপাতটো সমান হৈ যায় বা সমানুপাত হয়, তেতিয়াহ'লে আমি এই দুটা কি? সমান্তৰাল লিখিব পাৰিম।
গতিকে আগতে কি কি দিয়া আছে আমি লিখি ল'ব লাগিব। চিত্ৰত কি দিয়া আছে? চিত্ৰত ABC এটা ত্ৰিভুজ, য'ত D আৰু E ক্ৰমে AB আৰু AC ৰ মধ্যবিন্দু। AB আৰু AC ৰ কি? মধ্যবিন্দু। প্ৰমাণ কৰিব লাগে যে, কি প্ৰমাণ কৰিব লাগে? DE সমান্তৰাল BC। এতিয়া হ'ব প্ৰমাণ। যিহেতু DAB ৰ মধ্যবিন্দু এতেকে আমি কি লিখিব পাৰিম? D যদি AB ৰ মধ্যবিন্দু হয় তাহলে AD ইকুয়াল টু DB লিখিব পাৰিম। AD ইকুয়াল টু DB ইমপ্লাইজ তাৰমানে কি হ'ব? AD বাই DB ইকুয়াল টু কি হ'ব? 1 হ'ব। এটা হ'ব সমীকৰণ নাম্বার 1। তাৰপিছত চোৱা, যদি E AC ৰ মধ্যবিন্দু হয় তেনেহলে AE ইকুয়াল টু EC সমান হ'ব। আকৌ যেহেতু ই কাৰ এচিৰ মধ্যবিন্দু, এতেকে আমি কি লিখিব পাৰিম? AE ইকুয়াল টু AC implies AE বাই AC ইকুয়াল টু 1। এটা যদি ইফালে আহে গতিকে 1 হৈ যাব আৰু এইটো হ'ব সমীকৰণ নাম্বার 2। এতিয়া চোৱা, যদি 1 আৰু 2 ইমপ্লাইজ কৰো আমি, চোৱা ইফালে 1 আছে ইফালে 1 আছে, 1 ইকুয়াল টু যিখিনি আৰু 1 ইকুয়াল টু সেম। গতিকে 1 আৰু 1 যদি সেম হয় বা ইকুয়াল হয় তেতিয়াহলে এইখিনি আৰু এইখিনিও কি হ'ব? ইকুয়াল হ'ব। 1 and 2 implies কি কৰিব পাৰিম? AD by DB equal to AE by EC। ঠিক আছে। এতিয়া চোৱা, এইখিনি বস্তু চিত্ৰত ক'ত আছে? চোৱা, এইখিনি মানে কি? এইখিনি বাই এইখিনি ইকুয়াল টু এইখিনি বাই এইখিনি। তেতিয়াহলে এইটো বাই এইটো হৈ যাব। এইটো সমান্তৰাল, এইটো হৈ যাব থেলছৰ বিপৰীত উপপাদ্য মতে। এতেকে আমি কি লিখিব পাৰিম? এতেকে DE সমান্তৰাল BC বিপৰীত হ'ব কি? থেলছৰ বিপৰীত উপপাদ্য মতে। ঠিক আছে, বিপৰীত উপপাদ্য মতে। তাৰপিছত চোৱা, এইখিনি আছিল আমাৰ কি? এইটোৰ লাস্ট অপশন বা লাস্ট যেটো এনসার ওলাব লাগে এইটো। গতিকে এইখিনিয়ে চোৱা, একদম ইজি পদ্ধতি। যদি বুজি পাইছা তেনেহলে চেনেলটো সাবস্ক্রাইব কৰি ৰাখিবা যাতে তোমালোকে নেক্সট ভিডিওটো অতি সোনকালে পাই যোৱা। কোৱেশ্চনটো আগতে আমি পঢ়ি চাও। ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰ অবিন্দুত ছেদ কৰিছে, তেতিয়াহলে এইটো দেখুৱাব লাগে। গতিকে আমি প্ৰথমতে কি কৰিব লাগে? এটা চিত্ৰ আঁকিব লাগিব আৰু চিত্ৰটো কি? ABCD ট্ৰেপেজিয়াম। গতিকে ট্ৰেপেজিয়ামৰ চিত্ৰটো আঁকিলো আগতে।
এইটো হল কি এটা ট্ৰেপেজিয়ামৰ চিত্ৰ তাত কি কৈছে এ বি চি ডি এ বি চি ডি আৰু কি কৈছে যে কৰ্ণ দুডাল পৰস্পৰ অবিন্দুত ছেদ কৰিছে কৰ্ণ দুডাল পৰস্পৰ অবিন্দুত ছেদ কৰিছে ঠিক আছে তেতিয়াহ'লে আমি কি লিখিম যিখিনি এইটো হল অ বিন্দু গতিকে আমাক কি দিয়া আছে এইটো আগতে লিখি লম চিত্ৰত এ বি চি ডি এটা ট্ৰেপেজিয়াম য'ত আমি কি লিখিব পাৰিম য'ত এ বি সমান্তৰাল ডি চি আমাক কোৱাই আছে ডি চি আৰু কি লিখিব পাৰিম এ চি আৰু বি ডি কৰ্ণ দুডালে পৰস্পৰ অ বিন্দুত ছেদ কৰিছে ঠিক আছে প্ৰমাণ কৰিব লাগে যে আমি প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে আমাক কৈ দিছে এ অ বাই বি অ চি অ বাই ডি অ এ অ বাই বি অ চি অ বাই ডি অ এতিয়া চোৱা এইটো যদি আমি প্ৰমাণ কৰিব বিচাৰো তেতিয়াহ'লে এ অ বাই বি অ আৰু চি অ বাই ডি অ তেনেহ'লে এই দুটা ত্ৰিভুজ হৈ যাব ত্ৰিভুজ দুটা হ'ব কিন্তু চোৱা যেহেতু আমাক থেলছৰ উপপাদ্যৰ এইটো এক্সাৰসাইজটোই হ'ল থেলছৰ উপপাদ্যৰ গতিকে আমি কি কৰিব লাগিব যে আমি ইজিলি কৰিব নোৱাৰো তেতিয়াহ'লে এটা সমান্তৰাল লাগিব কিন্তু এইটো সমান্তৰাল আছে যদিও কিন্তু ত্ৰিভুজৰ ভিতৰত নাই গতিকে আমি ইয়াৰ মাজেৰে কি কৰিম এটা সমান্তৰাল অংকন কৰিম এইটো হল ই এইটো হল এফ তেনেহ'লে অংকনটো আমি লিখিব লাগিব কেনেকৈ লিখিম অংকন অ বিন্দুৰ মাজেৰে ই এফ অংকন কৰা হল যাতে যাতে আমি কি এনেকুৱাকৈ অংকন কৰিছো যাতে কি হয় এ বি সমান্তৰাল ই এফ সমান্তৰাল ডি চি যাতে কি হয় তিনিটাই সমান্তৰাল হয় এই তিনিটাই সমান্তৰাল ঠিক আছে এতিয়া আমি কি কৰিম প্ৰথমতে আমি ত্ৰিভুজ ধৰি লম কি এ ডি চি ত্ৰিভুজ যদি এ ডি চি ত্ৰিভুজ ধৰো এইটো বাই এইটো হ'ব এইটো বাই এইটো হ'ব আকৌ যদি এইটো ত্ৰিভুজ ধৰো এইটো বাই এইটো হ'ব এইটো বাই এইটো হ'ব তেতিয়াহ'লে ইয়াৰ পৰা আমাৰ কি হ'ব এনসাৰটো ওলাই যাব গতিকে প্ৰথমতে আমি প্ৰমাণ লিখিম প্ৰমাণত কি লিখিম ত্ৰিভুজ প্ৰথমতে আমি কোনটো লম এ ডি চি ত্ৰিভুজ লম এ ডি চি ত্ৰিভুজ লম প্ৰথমতে ত্ৰিভুজ এ ডি চিৰ পৰা কি লম যেহেতু ই অ সমান্তৰাল ডি চি কিয় যেহেতু আমি কি লিখিব পাৰিম ই এফ সমান্তৰাল ডি চি ঠিক আছে এদিকে থেলছৰ মতো হৈ যাব কি যদি আমাৰ এইখিনি সমান্তৰাল এইখিনি হয় আৰু এটো ত্ৰিভুজ হয় তেতিয়াহ'লে এইখিনি বাই এইখিনি হ'ব ইকুৱেল টু এইখিনি বাই এইখিনি হ'ব মানে এ ই বাই ই ডি এ অ বাই অ চি এ ই বাই ই ডি ইকুৱেল টু এ অ বাই অ চি থেলছৰ
উপপাদ্য মতে। ঠিক আছে, এইটো হল নাম্বাৰ 1। তাৰপিছত একেদৰে বা আকৌ লিখিব পাৰিবা। আকৌ আমি ত্ৰিভুজ কোনটো ধৰিম? আকৌ ধৰিম কোনটো? এ বি ডি ত্ৰিভুজ। এ বি ডি ত্ৰিভুজৰ পৰা কি কি পাম? যেহেতু ও এফ নহয় ও ই সমান্তৰাল এ বি, ইয়াত কি ক'ব পাৰিম? যেহেতু ই এফ সমান্তৰাল কি আছিল? এ বি। ঠিক আছে, তাৰমানে কি যে যদি এইখিনি সমান্তৰাল এইখিনি হয়, তাৰমানে কি এইখিনি সমান্তৰাল যিহেতু এইখিনি, গতিকে এইখিনি সমান্তৰাল এইখিনি হ'ব। এতিয়া চোৱা, এইটো বাই এইটো ইকুৱেল টু এইটো বাই এইটো লিখিব পাৰিম থেলছৰ মতে। ই ডি বাই এ ই ইকুৱেল টু ডি অ বাই বি অ। থেলছৰ উপপাদ্য মতে। এতিয়া চোৱা, এইটো ইয়াত এটা কণ্ডিশ্যন আছে, চোৱা যে এ ই বাই ই ডি আছে, কিন্তু ইয়াত ই ডি বাই এ ই আছে, গতিকে উল্টাই দিলে ইয়াৰ নিচিনা হৈ যাব, গতিকে আমি এইটো উল্টাই দিম। এ ই বাই ই ডি ইকুৱেল টু, ইফালে উল্টাই দিলে ইফালে উল্টি যাব, বি অ বাই ডি অ। এইটো হ'ব নাম্বাৰ 2। তেতিয়াহ'লে আমি লিখিব পাৰিম 1 and 2 implies কি কি আছে চোৱা, এ ই বাই ই ডি, এ ই বাই ই ডি, গতিকে এইখিনি ইকুৱেল টু এইখিনি, তাৰমানে কি হ'ব? এ অ বাই চি অ ইকুৱেল টু বি অ বাই ডি অ। এতিয়া চোৱা, এ অ বাই চি অ হৈছে আমাৰ, কিন্তু আমাক ওলাব দিছে এ অ বাই বি অ আৰু চি অ বাই ডি অ, গতিকে আমাৰ এইটোৱে হ'ব। কেৱল আমি কি কৰিম? এইটো ইফালে নিম, এইটো ইফালে নিম, এইটো ইফালে লৈ যাম। আমি এইখিনি চেঞ্জ কৰিব পাৰোঁ। এ অ বাই বি অ ইকুৱেল টু চি অ বাই ডি অ। একদম ইজি। নেক্সট 10 নম্বৰটো চোৱা। 10 নম্বৰত কৈছে এবিচিডি এটা চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰ অবিন্দুত এনেভাৱে ছেদ কৰে যাতে এনেকুৱা হয়, আৰু দেখুৱাব লাগে কি এবিচিডি এটা ট্ৰেপেজিয়াম। ঠিক আছে, গতিকে আমি আগতে ট্ৰেপেজিয়াম এটা আঁকি ল'ম, তাৰপিছত আকৌ প্ৰমাণ কৰিম। যেহেতু আমি ট্ৰেপেজিয়ামে বনাব লাগে, গতিকে চতুৰ্ভুজটো কি ট্ৰেপেজিয়াম আকৃতি বনাম। তোমালোকে স্কেলেৰে বনাবা, মই এনেই বনাইছো। ইয়াৰ কৰ্ণ দুডাল কি কৰিছে? পৰস্পৰ অবিন্দুত ছেদ কৰিছে। নাম হল কি এ বি চি ডি, এইটো কাটিছে ক'ত? অবিন্দুত। এতেকে আমি কি লিখিব লাগে? কি কি দিয়া আছে এইবিলাক লিখি ল'ম আগতে। চিত্ৰত এ বি চি ডি এটা কি চতুর্ভুজ। যত যত এ চি আৰু বি ডি কৰ্ণ দুডালে পৰস্পৰ ও বিন্দুত ছেদ কৰিছে। কেনেকে ছেদ কৰিছে? যাতে কি হয়? এ ও বাই বি ও ইকুৱেল টু চি ও বাই ডি ও হয়। প্ৰমাণ কৰিব লাগে যে এ বি চি ডি এটা ট্ৰেপেজিয়াম।
ঠিক আছে এতিয়া চোৱা আমি এইটো যে আসলতে কি সমান্তৰিক যে বনাম তেতিয়াহ'লে আমি কি কৰিব লাগিব সমান্তৰিক বনাবলৈ হলে আমি কি কৰিব লাগে এইটো সমান্তৰাল এইটো কৰিব লাগিব যদি আমি সমান্তৰিক বনাব বিচাৰো যেহেতু আমাক চতুৰ্ভুজ হৈ আছে গতিকে আমি এইটো সমান্তৰাল এইটো বনাম সেইকাৰণে আমি আগতে কি কৰিম ইয়াত এটা অংকন কৰি ল'ম অংকনটো আমি এনেকে কৰিম যাতে কি হয় ই এফ এইটো কি হয় ইয়াৰ সমান্তৰাল হয় এনেকে অংকন কৰিম যে যাতে এইটো ইয়াৰ সমান্তৰাল হয় আৰু আমি অংকটো কৰি কিনে লাষ্টত কি কৰিব লাগিব যাতে এইটো সমান্তৰাল এইটো হৈ যায় যদি এইটো সমান্তৰাল এইটো আমি অংকন কৰো আকৌ যদি অংক কৰাৰ পিছত এইটো সমান্তৰাল এইটো হৈ যায় তেতিয়াহ'লে কি এইটো সমান্তৰাল এইটো হ'ব একদম ইজি মেথড গতিকে চাই যোৱা এতিয়া আমি কি কৰিম অংকন কৰিম অংকন কৰিছো এতিয়া লিখিব লাগিব অংকন কেনেকৈ কৰিলো যে ও বিন্দুৰ মাজেৰে কি কৰিলো ই এফ অংকন কৰা হল যাতে মানে এনেকুৱাকে অংকন কৰিলো যাতে কি হয় ই এফ সমান্তৰাল ডিসি হয় এতিয়া আহিব কি প্ৰমাণ ত্ৰিভুজটো এটোৱে হ'ব প্ৰথমতে আমি এই ত্ৰিভুজ এটো লম এডিসি ত্ৰিভুজ এডিসিৰ পৰা কি লিখিব পাৰিম যেহেতু ও ই সমান্তৰাল ডিসি অঙ্কন মতে ঠিক আছে যেহেতু ও ই সমান্তৰাল ডিসি অঙ্কন মতে এতেকে থেলছৰ মতে কি হ'ব ইয়াৰ আগৰ নিচিনাকে যেটো আছিল এটো নিচিনা হ'ব ED equal to AO divided by CO তার মানে কোনটো এইটো ত্রিভুজ এইটো বাই এইটো ইকুয়াল টু এইটো বাই এইটো AO বাই OC বা CO দিলে হৈ যাব আৰু AE বাই ED এইটো হল থেলছৰ উপপাদ্য মতে নাম্বার 1 আকৌ আমি ত্ৰিভুজ ধৰিব লাগিব বা তুমি আৰু এটা বস্তু কৰিব পাৰিবা যেহেতু আমাক এইখিনি দিয়াই আছে গতিকে আমি ইয়াৰ পৰা লিখিব পাৰিম যে কিন্তু আমাক কি দিয়া আছে AO বাই BO ইকুয়াল টু CO বাই DO এটো হল গিভেন এতিয়া চোৱা ইয়াত তুমি মিলাব পাৰিবা AO বাই CO আছে গতিকে এই CO ইফালে নিলে AO বাই CO হৈ যাব সেইকাৰণে আমি কি কৰিম AO বাই BO ইয়াত দিম CO ইয়াত দিম CO আৰু BO ইয়াত DO ইয়াত এটো হ'ব নাম্বার 2 1 and 2 implies তেতিয়া 1 and 2 implies হলে 1 ত চোৱা AE by ED আৰু 2 ত চোৱা AE by ED নাই কিন্তু AO by CO আছে আৰু 2 তো আছে কি AO by CO গতিকে এইটো ইকুয়াল টু এইটো হ'ব AE equal to ED equal to BO by DO এতিয়া চোৱা AE by ED BO by DO কত আছে AE by ED BO by DO তেতিয়া হলে ত্রিভুজ এইটোত আছে তাৰ মানে কি হ'ব এইটো সমান্তৰাল এইটো হৈ যাব OE সমান্তৰাল AB OE সমান্তৰাল AB ব্ৰেকেটত কি হ'ব থেলছৰ বিপৰীত উপপাদ্য মতে
থেলছৰ বিপৰীত উপপাদ্য মতে এতিয়া হলে চোৱা যদি এইটো বাই এইটো হয় আৰু এইটো যদি হৈ যায় তাৰ মানে কি ইয়াত আমি এনেকৈ লিখিব পাৰিম যে সো ই এফ সমান্তৰাল এ বি বাট কি লিখিব পাৰিম ই এফ সমান্তৰাল ডি সি অংকন মতে ঠিক আছে তেতিয়াহ'লে চোৱা ইয়াৰ পৰা আমি কি লিখিব পাৰিম যদি ই এফ সমান্তৰাল এ বি হয় আৰু ই এফ সমান্তৰাল ডি সি হয় তেনেহ'লে কি হ'ব সো এ বি সমান্তৰাল ডি সি হৈ যাব আৰু এতিয়া আমি এইটো কি প্ৰমাণ কৰা হৈ যাব এতেকে এজোৰ বিপৰীত বাহু যদি সমান্তৰাল হৈ যায় তেনেহ'লে ট্ৰেপেজিয়াম হৈ যায় এতেকে এ বি সি ডি এটা ট্ৰেপেজিয়াম গতিকে তোমালোকে যদি অংকটো বুজি পাইছা আৰু যদি ইজি লাগিছে তেতিয়াহ'লে যদি তোমালোকৰ কিবা কামত আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লাইক কৰিবা শ্বেয়াৰ কৰিবা যাতে তোমাৰ জৰিয়তে বেলেগেও চাব পাৰে আৰু তেওঁলোকেও যাতে ভাল নম্বৰ আনিব পাৰে চোৱা একদম ইজি নাম্বাৰ 11 চোৱা এইবিলাক এমসিকিউ দি আছে নতুন কিতাপ আপডেট হোৱাৰ পিছত এইবিলাক এমসিকিউ সংযোগ কৰি দিছে চোৱা কি কৈছে প্ৰশ্নটোত এটা উক্তি এ আৰু তাৰ বিপৰীতে এটা যুক্তি দিয়া আছে তেতিয়াহ'লে কোনটো শুদ্ধ আৰু অশুদ্ধ হ'ব ত্ৰিভুজ এ বি চি এ বি আৰু এ চি বাহুত ডি আৰু ই এনে দুটা বিন্দু যাতে ডি সমান্তৰাল বি চি যদি এ বি চি ত্ৰিভুজৰ ধৰি লোৱা এনে ধৰি লোৱা যে ত্ৰিভুজ এ বি চি আছে আৰু ইয়াৰ এটা বিন্দু আছে কি ডি আৰু ই আমাক কি কৈছে যে যদি এনেকুৱা হয় তেতিয়াহ'লে কৈছে যে এ ডি বাই এ বি তাৰমানে এ ডি বাই এ বি আৰু এ ই বাই এ চি এইটো হ'বই তাৰমানে তোমালোকে এই কুৱেশ্যন নম্বৰ যে 3 আছিল ইয়াতো পাইছিলা তুমি এ এম বাই এ বি এ এন বাই এ ডি গতিকে এইটোৰ লগত এইটো মিলিছে গতিকে এইটো কি হ'ব শুদ্ধ হ'ব গতিকে নাম্বাৰ 1 যেটো 11 নাম্বাৰ আছিল 11ৰ যেটো এ এইটো হল শুদ্ধ তাৰপিছত চোৱা যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে কি কৈছে আন দুটা বাহুক দুটা নিশ্চয় বিন্দুত থেকে ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয় আৰু এটো কি থেলছৰ উপপাদ্য মতে এটো সঁচা হয় আৰু থেলছৰ উপপাদ্যটো ইয়াত দি দিছে গতিকে এনসারটো কি হ'ব দুটাই সত্য আৰু ইয়াৰো যুক্তি হয় গতিকে এনসারটো হ'ব এ তাৰ পিছত চোৱা কি কৈছে এটো আৰু অলপ ইজি এটো চিত্ৰ দিয়া আছে ইয়াৰ পৰা আমি এটো বুজিব লাগিব তিনিটা উক্তি দিয়া আছে আৰু এল এম এন সমান্তৰাল এটো সমান্তৰাল এটো সমান্তৰাল এটো মানে গটিকেটা সমান্তৰাল পি কিউ বাই কিউ আৰ ঠিকই আছে পি ও বাই সি ও বা ও সি তার মানে কি এটো একটা ত্রিভুজ হয়ে আছে আৰু ত্ৰিভুজৰ যেহেতু এটো সমান্তৰাল এটো গতিকে এটো বাই এটো হ'ব গতিকে এটো শুদ্ধ তাৰপিছত পি ও বাই ও বি এটো বেলেগ ফালে গুচি গ'ল গতিকে এটো কি সম্ভৱ নহয় তাৰপিছত পি কিউ বাই কিউ আৰ আৰু কি আছে এ বি বাই বিসি যেহেতু ট্ৰেপেজিয়াম হৈ আছে এটো তেতিয়াহ'লে ট্ৰেপেজিয়াম হলে কি এটো বাই এটো ইকুৱেল টু এটো বাই এটো হৈ থাকে আমি অলপ আগতে প্ৰমাণ কৰিছো উদাহৰণ 3 যেটো আছিল এটো প্ৰমাণ কৰিছো তাৰপিছত চোৱা তেনেহ'লে এটো কি হ'ব সঁচা হ'ব তেনেহ'লে आंसर কি হ'ল 1 আৰু 3 কত আছে 1 3 ডি নাম্বাৰ आंसर ঠিক আছে তাৰপিছত চোৱা কোৱেশ্চন নম্বৰ 13 টো চোৱা ত্ৰিভুজ এ বি সি আৰু এইবিলাক কোৱেশ্চন কিন্তু বহুত ইম্পৰ্টেন্ট এইবিলাক পৰীক্ষাত এইবাৰ আহিবই তাৰমানে গতিকে তোমালোকে অলপ ভালদৰে চাবা যাতে তোমালোকে পৰীক্ষাত আহিলে মিছ নকৰা এ বি সি এ বি আৰু এ সি ৰ ওপৰত ডি আৰু ই দুটা বিন্দু যাতে ডি সমান্তৰাল বিসি যদি এ ডি ইকুৱেল টু এক্স এ ইমান বি ডি ইমান আৰু সি ইমান দিয়া আছে তেন্তে এক্স সমান ল'ব লাগে যদি এটো সমান্তৰাল এটো যদি থেলছৰ মতে কি হ'ব এ ডি বাই ডি মানে এনেকুৱা হ'ব এটা ত্রিভুজ দিয়া আছে এ বি সি এটো হল ডি এটো হল ই আৰু ইয়াত কি কৈ দিছে যে চোৱা তোমালোকে যে এ ইৰ মান কিমান দিয়া আছে এ ডিৰ মান কিমান দিয়া আছে x গতিকে এটো হ'ব x তাৰ পিছত কি দিয়া আছে এ ইৰ মান দিয়া আছে x + 2
x প্লাস 2 তাৰপিছত চোৱা bd bd মান দি আছে x minus 2 তাৰপিছত কি কৈছে কি c x minus 1 ইয়াৰ পৰা আমি কি ওলাব লাগে x equal to what যেহেতু চোৱা যেহেতু আমাক কি কৈ আছে যেহেতু DE সমান্তৰাল BC আমাক কৈ দিছে মানে এইটো সমান্তৰাল এইটো কৈছে তাহলে a2 by a2 equal to a2 by a2 হ'ব তাৰ মানে x by কি হ'ব x minus 2 equal to কি হ'ব x plus 2 by x minus 1 এইটো কি হ'ব থেলছৰ মতে এতিয়া হল বৰ্জপূৰণ কৰি যাও ইয়াৰ লগত এইটো তাৰ মানে x ৰ লগত x minus 1 equal to এইটো লগত এইটো x minus 2 আৰু কি আছে x plus 2 এইটো পূৰণ কৰিলে চোৱা x square minus x equal to a square minus b square মানে x square minus 2 square x square cancel থাকিব কি minus x equal to minus 4 minus minus cancel x equal to কিমান হল 4 এনসারটো কিমান হ'ব 4 হ'ব তেতিয়াহলে চোৱা ইয়াত এনসার ক'ত আছে এটো হল c গতিকে এক্সারসাইজ আমাৰ এটো শেষ হল 6.2 এক্সারসাইজ কো সম্পূৰ্ণ শেষ হল গতিকে তোমালোকে অলপ ভালকে চাবা এবিলা কোশ্চেন বহুত ইম্পৰ্টেন্ট হয় আৰু মই বহুত ইজি পদ্ধতিত কৰি দিছো যদি তোমালোকৰ ভাল লাগে ভিডিও বিলাক তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা বুজি পাইছা না নাই এটো কমেন্ট বক্সত জনাবা তেতিয়াহলে মোৰ ভাল লাগিব ঠিক আছে থ্যাংক ইউ আজিলৈকে এইখিনি